হেল্ল' দোস্ত ৱেলকাম বেক টু মাই নিউ ব্লগ। বহুত দিনৰ পৰা ভিডিঅ' দিব পৰা নাছিলো, মানে অকণমান পাৰ্চনেল প্ৰব্লেম আছিলে। ৰাতিপুৱাই আমি আহিছো এখন মুভি চাবৰ কাৰণে। মুভি মানে এই যে ভাইৰেল হৈছে মুভিখন আৱাৰাপানটো, এইখনে চাব আহিছো। মুভি বিলাকতো সকলোৱে চাই, কিন্তু মাজে মাজে সময় উলিয়াই কিনে চিনেমা হলতো মুভি চাব আহিব লাগে। এইফালে আমি আহি পালোহে, কিন্তু অকণমান বেছি এডভান্স আহি পালো। মানে এই 5 নম্বৰ অডিটৰিয়ামটোৰ এতিয়ালৈকে গেটখন খোলাই নাই। এডভান্স আহি পালো যেতিয়া ইয়াত বহিয়ে অকণমান টাইম পাছ কৰিবলগীয়া হৈছে। ইয়াত বহি এই হলটোৰ ডিজাইন বিলাকে চাই আছো, মানে হলটোৰ ডিজাইনটো বহুত ধুনীয়া বনাইছে। বাৰু এইবিলাক চাই থাকোতে গেটখনক খুলি দিলে। এন্ট্ৰি কৰি ললো আৰু হলটো কিন্তু বহুত ডাঙৰ আৰু দেখাতো বহুত বেছি ধুনীয়া। হলটো একদম খালী হৈ আছে, আমিয়ে ফাৰ্ষ্ট এন্ট্ৰি কৰিছো। কিছু সময় বাহিৰত ৰখিলো আৰু এতিয়া এই এডবিলাক চাই কিনে ৰখি থাকিব লগা অৱস্থা হৈছে। বাৰু মুভিখন চোৱা হৈ গ'ল। মুভিখন ভাল পাই একো নকওঁ, ষ্টৰিটো কমন ষ্টৰি আৰু। মুভিখন চাবৰ কাৰণে ভালেখিনি টাইম বহিলো যেতিয়া, এতিয়া এনেই অকণমান মূলটো চাবৰ কাৰণে ঘূৰিলো। ৰাতিপুৱাৰ পৰা এনেকৈ আছো, এতিয়া বহুত ভোক লাগিব ধৰিছে। এতিয়া কৰবাত ভাল খোৱা ঠাই দেখা পালে তাত সোমাম আৰু। ওচৰতে থকা এই ৰেষ্টুৰেণ্টখনতে সোমালো। ইয়াততো সেই একেই অৰ্ডাৰ দি কিনে ৰখি থাকিব লাগিব। আজিৰ দিনটোত চব ঠাইতে ৰখিব লগা অৱস্থা হৈছে। বাৰু এনেও ৰেষ্টুৰেণ্টত ৰখিব লাগিবই দেচোন। খোৱা লোৱা হ'ল যেতিয়া এতিয়া গাড়ীখন অহাৰ ৱেইট কৰি আছো। বাৰু আমি এতিয়া ঘৰত যাওঁ। আপোনালোকে ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব ফলো কৰি ল'ব। পুনৰ লগ পাম নেক্সট ব্লগলৈ।